যেহেতু আমি 14 নৱেম্বৰ শিশু দিৱস উপলক্ষে আমাৰ এই বছৰ অলপ ব্যতিক্ৰমীভাৱে আমি দুদিনীয়া কাৰ্যসূচী ৰাখিছোঁ। শুক্ৰবাৰ আৰু শনিবাৰে আমাৰ প্ৰথম দিনা কাৰ্যসূচীসমূহ আমাৰ অলৰেডি হৈ গ'ল। প্ৰথম দিনা কাৰ্যসূচী আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান আছিলে। তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ আৰ্ট কম্পিটিশ্যন আছিলে। আৰ্ট কম্পিটিশ্যন শেষ হোৱাৰ লগে লগে আছিলে আমাৰ ৰংগলী কম্পিটিশ্যন। ৰংগলী কম্পিটিশ্যন শেষ হোৱাৰ লগে লগে যোৱাকালি আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা শেষ হোৱাৰ লগত আমি দুপৰীয়া আহাৰ সবৰ মাজত আমি বিতৰণ কৰিছিলোঁ। আজি দ্বিতীয় দিনৰ শিশু দিৱস উপলক্ষে আমাৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আছিলে মাতৃপূজন। আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ মাতৃসকলক পূজা কৰিছিলে আৰু এই মাতৃপূজনত অনুষ্ঠানত উপস্থিত আছিলে আমাৰ ননৈ ভাৰত সেৱা আশ্ৰমৰ শ্ৰী মহাৰাজজী, ভাৰত সেৱা আশ্ৰম সংঘৰ আমাৰ এডুকেশ্যন কাউন্সিলৰ ছেক্ৰেটাৰী, তেখেত আমাৰ এই মাতৃপূজনৰ অনুষ্ঠানত উপস্থিত আছিলে। আৰু ইয়াৰ পিছত আছে আমাৰ গীতা পাঠ। আমাৰ ননৈ দুজন ছাত্ৰৰ মাজত দুজনে আমাৰ গীতা পাঠ কৰিব। এয়া আমাৰ এইখন মঞ্চত যিখন মঞ্চ আছে এইখন মঞ্চত গীতা পাঠ কৰিব। গীতা পাঠ শেষ হোৱাৰ পিছতে থাকিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ডান্স কম্পিটিশ্যন শেষ হোৱাৰ লগত থাকিব ড্ৰামা থাকিব আৰু জুবিনদাৰ বিশেষ যিটো গান মায়াবিনী, এই মায়াবিনী গানৰ ওপৰতো তেখেতসকলে নৃত্য প্ৰদৰ্শন কৰিব। আৰু জুবিনদাৰ যিসমূহ গান আছিলে এই গানসমূহৰ ওপৰত লক্ষ্য ৰাখি আমি তাত নৃত্য প্ৰতিযোগিতা আৰু গ্ৰুপ ডান্স আৰু ড্ৰামাসমূহ আমি আজি এই সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত আমি আপোনালোকৰ ওচৰত আমি পৰিৱেশন কৰিম। অনুষ্ঠানটো উপস্থিত হৈ ভাল লাগিছে। আজি ইমান ধুনীয়া এটা মাতৃপূজনৰ অনুষ্ঠান হৈছে, যিটো আজিকালি কি হৈছে আমিতো শিক্ষিত হৈ গৈছোঁ কিন্তু সংস্কাৰী হোৱা নাই। তো প্ৰণৱানন্দ বিদ্যা মন্দিৰ, ভাৰত সেৱাশ্ৰম সংঘৰ প্ৰণৱানন্দ বিদ্যা মন্দিৰটো আমি সদায় মানুহৰ ভিতৰত ষ্টুডেণ্টৰ পঢ়া শুনাৰ লগে লগে আমি সংস্কাৰটো শিকাওঁ। তো আজি এই যে অনুষ্ঠানটো কৰিছে আমাৰ বিট্টু ৰায় ছাৰ, প্ৰিন্সিপাল ছাৰ আছে তেখেতে যে এইটো প্ৰগ্ৰামটো কৰিছে বৰ ধুনীয়া লাগিছে। আমি আশা কৰোঁ এইটো এই বছৰ প্ৰথম শুরু হৈছে, অহা বছৰ আৰু বহুত ডাঙৰকৈ আমি এই মাতৃপূজনৰ অনুষ্ঠানটো কৰিম। সমাজৰ মাজত এটা মেছেজ দিব লাগে যে মাতৃদেৱ ভৱ পিতৃদেৱ ভৱ। আমাৰ পাথৰৰ মূৰ্তিটো আমি পূজা কৰিমেই, লগত যে ঘৰত জীৱিত মূৰ্তি আছে আমাৰ মা, আমাৰ দেউতা, এই মা দেউতাক আমাক পূজাটো আগত কৰিব লাগিব। যদি আমি মা দেউতাৰ পূজাটো ভালদৰে কৰোঁ তেনেহ'লে সমাজৰ পৰা এদিন অল্ড এজ হোম উঠি যাব। এইটো মেছেজ দিব বিচাৰোঁ সকলো ভিতৰত। আজি এই প্ৰণৱানন্দ বিদ্যা মন্দিৰ নহয়, সমাজৰ সকলো মানুহক মা দেউতাক আগত পূজা কৰিব লাগে, এইটোৱে আমি মেছেজ দিব বিচাৰিছোঁ। চাওক, প্ৰতি বছৰে শিশু দিৱস হিচাপে আমাৰ এইখন প্ৰণৱানন্দ বিদ্যা মন্দিৰ স্কুলত অনুষ্ঠান অনুষ্ঠিত হয়। কিন্তু এই বছৰ যিটো আমাৰ কাৰ্যসূচী লোৱা হৈছে ইয়াত মানে টোটেলি মানে এটা ব্যতিক্ৰমী অনুষ্ঠান আমি লৈছোঁ, যিটো নেকি আমাৰ যিসকল শিক্ষাৰ্থী আছে, শিশু কণ কণ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ মাজত যেনেকৈ আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী পাৰ হৈ গ'ল, আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰথমতে আছিল মাতৃপূজন, যে মাতৃক আমি কেনেদৰে পূজন কৰিব লাগে বা মাতৃক আমি কেনেদৰে সেৱা কৰিব লাগে। যে আমাৰ পূৰ্বপুৰুষসকলে বা আমাৰ গুৰুজনে কৈ গৈছে যে মাতা গুৰু পিতা গুৰু, গুৰু জ্যেষ্ঠ ভাই, এই তেনেকৈ এটা আমাৰ শব্দ আছে, যিটো নেকি মাতা গুৰু পিতা গুৰু। মাতাক আৰু পিতাক আমি যদি পূজন কৰোঁ তেতিয়াহ'লে আমাক আৰু ভগৱান পূজন কৰিব নালাগে, আমাৰ মাতা পিতাই আমাৰ ভগৱান। গতিকে এই বাৰ্তাটো আজি আমাৰ দ্বিতীয় দিনৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীৰ যোগেদি আমি সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ যে প্ৰথমে আমাৰ মাতা পিতাৰ পূজনটো আমাৰ কৰিব লাগিব, তাৰপিছতহে আমি ভগৱান বা শিলৰ মূৰ্তি যিটো আমি পূজা কৰোঁ বা প্ৰতিমা পূজা কৰোঁ সেই পূজাটো আমি কৰোঁ। কিন্তু প্ৰথমে আমাৰ মাতৃপূজন পিতৃপূজনটো প্ৰথম কৰ্তব্য। আচলতে বিভিন্ন দেখা যায় যে নাই, এয়া হৈছে চাওক, এয়া হৈছে আমাৰ সমাজৰ কিছুমান মানে অতি শিক্ষিত বুলি ক'ম, মানে তেখেতক কম শিক্ষিত ক'লে কথাটো বেয়া পাব তেখেতসকলে যিসকলে শুনা পাই আছে। গতিকে তেখেতক অতি শিক্ষিত, যিটো সমাজ ব্যৱস্থাৰ লগত তেখেতৰ জড়িত নাই। মই তেখেতসকলক এটা বাটে দিব খোজোঁ যে যেনে কৰ্ম তেনে ফল। গতিকে আজি যদি মই মাতা পিতাক যিটো ব্যৱহাৰ কৰিম, আজি মই মাতৃ পিতৃক যদি মই বৃদ্ধাশ্ৰমত নি পেলাই থৈ আহিম, মোৰ ল'ৰা ছোৱালীয়ে যে মোক সেই একে পথ বাছি নল'ব তাৰ কোনো আপুনি জ্ঞাত হ'ব পাৰে যে আমাৰ যিটো কৰ্ম, আমাৰ কৰ্মৰ ওপৰতে আমাৰ এই ফল এই পৃথিৱীত আমাৰ ভোগ কৰি যাব লাগিব। গতিকে মই তেখেতসকলক এটাই অনুৰোধ কৰিম যে আপোনালোকে যিটো কৰ্ম কৰিছে, আপোনাৰ বৃদ্ধা মাতৃ পিতৃক আপোনালোকে বৃদ্ধাশ্ৰমত থৈ আহিছে, তেখেতসকলক পুনৰ ঘূৰাই আনি পেলাই আপোনালোকে সেৱা যত্ন কৰক আৰু এই পৃথিৱীতেই আপোনাৰ যিটো কৰ্ম সেই কৰ্মটো আপুনি নিগাজিকে কৰি যাওক, আপুনি স্বৰ্গস্থান লাভ কৰিব।